ৰাজ্যৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে মন্দিৰৰ মিলিজুলি খেলপথাৰত অনুষ্ঠিত এক বৃহৎ গণসমাৱেশত ঘোষণা কৰে যে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু এআইডিএফ দলক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম, অৰ্থাৎ সাম্প্ৰদায়িক শক্তিক নিৰ্বাচনৰ পৰা উভতাই ধৰ্মনিৰপেক্ষ চৰকাৰ গঠন কৰা হ'ব। লগতে তেওঁ উল্লেখ কৰিছে যে অসমত হিন্দু মুছলমানৰ সংঘাতৰ ঠাই নাই, আমি উন্নয়নমূলক সামাজিক ন্যায়ভিত্তিক চৰকাৰ গঠন কৰিম। বিজেপিৰ সাম্প্ৰতিক ৱাক অফ বিলৰ প্ৰস্তাৱক মুছলমান সমাজৰ ওপৰত আক্ৰমণ বুলি আখ্যা দিয়ে অখিল গগৈ। চৰকাৰ বিত্তীয় অৱস্থাক লৈ গগৈ তীব্ৰ সমালোচনা কৰে। অসমৰ সংবিধান ৰক্ষা আৰু উন্নয়নৰ বাবে একলগ হ'ব লাগিব বুলি আহ্বান জনায় গগৈ। সকলৰ গৰু মাংসৰ দাম 250 টকা আছিল, এতিয়া 500 টকা হ'ল। মুছলমানসকলে গৰু মাংস খাবৰ কাৰণে এতিয়া বৰ সহজে নাপায়। কিন্তু কি হৈ গ'ল, এই যে যিটো গৰুৰ দাম আমি আগতে 80,000 পাইছিলোঁ, সেইটো 40,000 পালোঁ। বাকী 40,000 কোনে খালে? বাকী 40,000 হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চিণ্ডিকেটে খালে। হিমন্ত বিশ্ব শৰ্মাই গৰুৰ পৰা পইচা খালে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে গৰুৰ পৰা পইচা ল'লে। গতিকে এনেকৈ প্ৰত্যেকটো কাম আপোনালোকে যদি চায়, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জনগণ বিৰোধী প্ৰত্যেকটো সিদ্ধান্ত গ্ৰহণ কৰিছে। এজন ধৰক আপোনাৰ মই গোটেই জীৱনত এটা চেষ্টা কৰিছিলোঁ, এই বিধানসভাৰ প্ৰত্যেকখন অধিৱেশনত চেষ্টা কৰিছিলোঁ যে অসমত ভুৱা এনকাউণ্টাৰ, মানুহক ধৰি নিয়ে পুলিচে, ৰাতিয়ে 2টা বজাত গুলীয়াই হত্যা কৰি দিয়ে। এইটো ভুৱা এনকাউণ্টাৰ সংবিধান বিৰোধী, এইটো বন্ধ হ'ব লাগে। মই বহুত চেষ্টা কৰিলোঁ, কিন্তু নোৱাৰিলোঁ। এই ভুৱা এনকাউণ্টাৰ চলোৱাটো সংবিধান বিৰোধী আৰু দেশ বিৰোধী কাম, জাতি বিৰোধী কাম, কিন্তু মই বন্ধ কৰিব পৰা নাই, লাগি আছোঁ। ঠিক তেনেকৈ আপোনালোকে দেখিবলৈ পাব যে যেতিয়াই দৰকাৰ হয় খেতিয়কৰ ঘৰ ভাঙি দিয়ে, উচ্ছেদ কৰে। যদি সেইটোতো মুছলমান হয় তেতিয়াহ'লেতো কথাই নাই আৰু। গতিকে এই যে হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকোঁতে আমাৰ ৰাজ্যখন যে সাংঘাতিক ধৰণে ধৰুৱা হৈ পৰিছে। এইবাৰ আপোনালোকে দেখিছে বিহুৰ আগত এতিয়ালৈকে ভালকৈ দৰমহাই দিব পৰা কৰ্মচাৰীবিলাকক, 1 নম্বৰ, পেঞ্চনে দিব পৰা 2 নম্বৰ, 3 নম্বৰ আপোনালোকে নিশ্চয় খবৰ ৰাখিছে যে এতিয়ালৈকে PHCৰ যিসকল ঠিকাদাৰ, JJMৰ জল জীৱন মিছনৰ ঠিকাদাৰসকলক প্ৰায় 12,000 কোটি টকা ধাৰ দিবলৈ বাকী আছে। 12,000 কোটি টকাৰ বিলৰ পইচা দিবলৈ বাকী আছে। PWD ঠিকাদাৰসকলক 8,000 কোটি টকা দিবলৈ বাকী আছে। এইবাৰ 8,000 কোটি টকাৰ ভিতৰত 15% দিম বুলি কৈছিলে, 15% দিব নোৱাৰিলে, পইচা নাই, 7% দিছে। গতিকে চৰকাৰখন সাংঘাতিক দেউলীয়া। জলসিঞ্চনৰ ঠিকাদাৰ, PWD বিল্ডিঙৰ ঠিকাদাৰ, কোনো ডিপাৰ্টমেণ্টৰ ঠিকাদাৰকে পইচা দিব পৰা নাই। তাৰ ফলস্বৰূপে একদম উন্নয়ন স্তব্ধ হৈ পৰিছে। সেইকাৰণে মই আপোনালোকক ক'ব খুজিছোঁ যে এই চৰকাৰখন, বিজেপি চৰকাৰখনে আমাৰ অসমখনক ধৰুৱা কৰি পেলালে, আমাৰ অসমখনক দেউলীয়া কৰি পেলালে। অসমৰ অৰ্থনীতি এতিয়া লাও লোৱা, আমাৰ অসম এতিয়া সাংঘাতিক ধৰণে বিপদজনক অৱস্থালৈ গৈছে অৰ্থনীতিৰ ফালৰ পৰা। যেনেকৈ প্ৰফুল্ল মহন্তৰ দিনত দৰমহা দিব নোৱাৰা পৰিস্থিতি হৈছে, এই প্ৰথমবাৰৰ কাৰণে আমি দেখিলোঁ যে বিহুৰ সময়ত এইবাৰ চৰকাৰখনে দৰমহা দিব পৰা নাছিলে। আৰু আপোনালোকে নিশ্চয় দেখিছে যে যিসকল চাকৰিয়ালে 2005 চনৰ পাছত জইন কৰিছে, তেওঁলোকৰ আনকি পেঞ্চন বন্ধ কৰি দিছে এই চৰকাৰে, নিউ পেঞ্চন স্কিমৰ নামত। গতিকে আমি সেই গোটেই কথাবিলাকত লাগি আছোঁ। মই এই চৰকাৰক সেইকাৰণে সকীয়াই দিছোঁ যে অৰ্থনৈতিক যিধৰণে শেষ কৰি পেলাইছে, ঋণ যিধৰণে বঢ়াইছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, বিজেপি চৰকাৰ, সৰ্বানন্দ সোণোৱাল চৰকাৰ অহাৰ আগলৈকে 16 চনলৈকে অসমৰ ধাৰ আছিলে 42,000 কোটি টকা, অকল 42,000 কোটি টকা। এতিয়া অসমৰ ধাৰ হ'লগৈ 1,75,000 কোটি টকা, 1,75,000 কোটি টকা। আগতে আছিলে 42,000 কোটি টকা মাত্ৰ তৰুণ গগৈ চৰকাৰৰ দিনত। ধাৰৰ পৰিমাণ আজি এজন মানুহৰ মূৰৰ ওপৰত 47,000 টকা। এজন অসমীয়া মানুহৰ জন্ম হৈ ল'ৰা এটাই প্ৰথমতে ধাৰৰ বোজা লয় 47,000 টকা। গতিকে এই চৰকাৰখনে অসমক সম্পূৰ্ণৰূপে দেউলীয়া কৰি পেলালে, ধৰুৱা কৰি পেলালে, ঋণী কৰি পেলালে, একদম উৎপাদন নাইকিয়া কৰি পেলালে। মানুহক প্ৰফেচনেলিজিমৰ পৰিৱৰ্তে, অসমীয়া মানুহক কাম কৰাৰ পৰিৱৰ্তে একেবাৰে 5 কেজি চাউল আৰু হিতাধিকাৰী আঁচনিত বিলীন কৰি পেলালে, যাৰ ফলস্বৰূপে অসমীয়া মানুহৰ উৎপাদন নাইকিয়া হৈ গৈছে। আৰু তাৰ ফলস্বৰূপে সকলো বস্তুৰ মূল্য বৃদ্ধি হৈছে। মূল্য বৃদ্ধিৰ কোনো চলিব নোৱাৰে। এটা মুৰ্গীৰ ডিম, কণী, কুকুৰাৰ কণী 2 টকাত কিনিছিলোঁ, এতিয়া 10 টকা হৈ গ'ল। 2 টকা নিমখৰ দাম এতিয়া 20 টকা হৈ গ'ল। কেনেকুৱা ভয়ানক দাম বাঢ়িছে। এটা গেছ চিলিণ্ডাৰৰ দাম 414 টকাত কিনিছিলোঁ, 1152 টকা কৰি পেলালে। গতিকে এটা ভয়ানক মূল্য বৃদ্ধিয়ে গোটেই দেশখনক, জাতিক, জনগণক দহি পেলাইছে। গতিকে এই বিজেপি চৰকাৰক 2026 চনত আমি অসমৰ স্বাৰ্থতে, অসমীয়া মানুহৰ স্বাৰ্থতে, সকলো জাতি ধৰ্মৰ মানুহৰ সুৰক্ষা দিয়াৰ স্বাৰ্থতে, ৰক্ষা কৰাৰ স্বাৰ্থতে আমি বিজেপিক 2026 চনত হৰুৱাবই লাগিব। আৰু তাৰ কাৰণে মই 2024 চনৰ 26 অক্টোবৰ তাৰিখৰ পৰা ঘৰ এৰিছোঁ, ঘৰলৈ নাযাওঁ।
যেতিয়ালৈকে এই বিজেপি চৰকাৰ 2026 চনত আমি দিয়াৰ মিলিজুলি খেলপথাৰত এখন বিশাল গণসমাৱেশ অনুষ্ঠিত হয় আৰু এই সমাৱেশত আজি অসমৰ উপস্থিত থকা সকলো ৰাইজে সংকল্প গ্ৰহণ কৰে যে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি বিজেপি আৰু AIDF-ক অৰ্থাৎ দুটা সাম্প্ৰদায়িক দল, এটা হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু আনটো মুছলমান সাম্প্ৰদায়িক দল AIDF, এই দুইটা দলক আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম। অৰ্থাৎ 26 চনত আমি সাম্প্ৰদায়িকতা মুক্ত এখন অসমৰ চৰকাৰ প্ৰতিষ্ঠা কৰিম। তাৰ কাৰণে অসমৰ উপস্থিত ৰাইজে সকলোৱে স্পষ্টকৈ কৈছে যে সকলো বিৰোধী দল একলগ হ'ব লাগে আৰু আমি সকলো বিৰোধী দলে ঐক্যবদ্ধ হৈ বিজেপি আৰু AIDF-ক সম্পূৰ্ণৰূপে অসমৰ ৰাজনীতিৰ পৰা বিতাড়িত কৰি ব্ৰহ্মপুত্ৰত বিসৰ্জন দি আমি অসমত এখন শান্তিপূৰ্ণ আৰু প্ৰগতিৰ অসম, ঐক্যৰ অসম এখন গঢ়ি তুলিব লাগে। আজি হাজাৰ হাজাৰ মানুহে সংকল্প গ্ৰহণ কৰিছে যে 2026 চনত অসমত হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF, এই দুইটা দলক যিকোনো প্ৰকাৰে হ'লেও নিৰ্বাচনত পৰাজিত কৰিব আৰু তাৰ কাৰণে বিৰোধী দলসমূহক ঐক্যবদ্ধ হ'বৰ কাৰণে আজি আমাক নিৰ্দেশ প্ৰদান কৰিছে। আমি 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত যাতে বিৰোধী পক্ষই চৰকাৰ গঠন কৰিব পাৰোঁ, তাৰ কাৰণে মূল ষ্ট্ৰেটেজিটো হ'ল যে ইয়াত যদি হিন্দু মুছলমানৰ ৰাজনীতি হয় তেতিয়াহ'লে দুটা দলে আগবাঢ়ি যাব, এটা হ'ল বিজেপি আৰু আনটো হ'ল AIDF। সেইকাৰণে আমাৰ মূল ষ্ট্ৰেটেজিটো হ'ল যে আমি ধৰ্মনিৰপেক্ষ ভাৰতবৰ্ষখন বচাবৰ কাৰণে আমাৰ সংবিধান